মামা আমাক এখন পকী দলং লাগিবই। মামা আমাক দলং লাগিব। মামা আমাক দলং লাগে। কিতাপৰ ভৰ মূৰত লৈ এককাল পানীত নদী পাৰ হৈ স্কুললৈ যায় ছাত্ৰ ছাত্ৰীয়ে। কলৰ ভোৰেই ৰোগীক চিকিৎসালয়লৈ নিয়াৰ শেষ ভৰসা। এখন দলঙৰ অভাৱত কণ কণ ছাত্ৰ ছাত্ৰীৰ দুৰ্দশা। দৃশ্য চালেই বুজিব পাৰিব দৈনিক কিদৰে বিপদ সংকুলভাৱে নদী পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হৈছে এইসকল কণ কণ শিক্ষাৰ্থীয়ে। স্থান পশ্চিম গোৱালপাৰা সমষ্টিৰ টেকেলিপাৰা। বাৰিষা আহিলেই জিনাৰী নদীৰ মাজেৰে এককাল পানীত নামি স্কুললৈ যায় ছাত্ৰ ছাত্ৰীসকলে। বিকাশ উন্নয়নে ঢুকি নোপোৱা অসম মেঘালয় সীমান্তৱৰ্তী টেকেলিপাৰাবাসীয়ে দশক দশক ধৰি এইদৰে ভুগি আহিছে যমৰ যন্ত্ৰণা। পূৰ্বে নৈখনৰ ওপৰত এখন কাঠৰ দলং আছিল, কিন্তু বানে সেই দলংখন উটুৱাই লৈ যোৱাত তেতিয়াৰে পৰা এইদৰে বিপদসংকুলভাৱে মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হয় অঞ্চলবাসীয়ে। সদায় আহা তোমালোকে? আহো। সদায় খোজকাঢ়ি আহা? পানীৰ মাজেৰে ভয় নালাগে? লাগে। পানীৰ কাপোৰটো ভিজি যায়? এক্সট্ৰা কাপোৰ আনো। এক্সট্ৰা কাপোৰ লৈ আহা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই নৈখনৰ ওপৰত এখন দলঙৰ ব্যৱস্থা কৰি দিব বুলি আশা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ। মামা আপুনি আমাক দলঙৰ ব্যৱস্থা কৰক, অতি সোনকালে আমাক দলং দিয়ক। আপুনি অসুবিধা হৈ আছে মামা, আপুনি আমাক অনুৰোধ কৰিলেও আপুনি যে আমাক দলং দিবলৈ লাগিব। জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিবাৰেই দি যায় দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি, কিন্তু আজি কুপুতি ৰাইজে নাপালে সুচল যাতায়াতৰ বাবে এখন দলং। MLA গিলা যি আহে দলং দিম, আজি দিম, কালি দিম কয়, ক'ত ভোট পালে আমাক কোনোদিনো আমাক চাবাইছে নেকি? আহা নাই নহয়। আনহাতে ৰোগী চিকিৎসালয়লৈ নিবলগীয়া হয় কলৰ ভোৰত। কিছুদিন পূৰ্বৰ এই দৃশ্য চাওক। গাঁওখনৰ মহন্ত ৰাভা নামৰ লোকজনৰ মৃত্যু হোৱাত নৈৰ মাজেৰে বাঁহৰ চাঙিত শ্মশানলৈ নিবলগীয়া হৈছিল সবে। সেই ভিডিঅ' সামাজিক মাধ্যমত পোষ্ট কৰিছিল মৃত লোকজনৰ পুত্ৰ দীপজ্যোতি ৰাভাই, যি দৃশ্যই উদঙাই দিছিল বিকাশ আৰু উন্নয়নৰ এখন সম্পূৰ্ণ ওলোটা ছবি। আশা কৰো তেনেকুৱা ঘটনা আৰু নহওক, কাৰণ নিজৰ পিতৃৰ মৃত্যুত কণীয়া ভিডিঅ' নবনাই। মই বাধ্যত পৰি আচলতে বনাব লগা হৈছিল যাতে চৰকাৰৰ চকুত পৰে। তাৰ বাবে মই যথেষ্ট চেষ্টা কৰিছিলো অঞ্চলবাসী বা গাঁওবাসীৰ যাতে ভাল হয় আৰু আন কাৰোবাৰ পিতৃ পুত্ৰ যাতে এনেকুৱা দৃশ্য আমি দেখিবলৈ নালাগে, তাৰ বাবে মই ছচিয়েল মিডিয়াত ভিডিঅ'টো প্ৰস্তুত কৰিম। বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই অঞ্চলটোত উপস্থিত হৈ ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক পবিত্ৰ ৰাভাই। পূৰ্বৰ নিৰ্বাচিত জনপ্ৰতিনিধিক সমালোচনা কৰি বিধায়ক পবিত্ৰ ৰাভাই টেকেলিপাৰাবাসীক দিছে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি। নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নাৱৰ ব্যৱস্থা কৰি দিয়াৰো আশ্বাস দিলে পবিত্ৰ ৰাভাই। আপোনালোকে নিশ্চিন্ত থাকক, পবিত্ৰ ৰাভাই আপোনালোকৰ ওচৰত ৰাইজৰ লগত থাকিব, ৰাইজৰ লগত সুখ দুখত থাকিব চেষ্টা কৰিব। ৰাইজৰ যি যি সমস্যা আছে সেই সমস্যাবিলাক সোনকালে সমাধান কৰিব চেষ্টা কৰিম। আৰু আজি প্ৰতিকূল বতৰতো আমি আহিছোঁ, আৰু মোৰ লগত সংগ দিছে আমাৰ উপায়ুক্ত জিলাৰ উপায়ুক্ত মহোদয়, আৰু আমাৰ লগত PWD গৌৰৱনী বিধায়ক তেওঁ অফিচাৰো মোৰ লগত আহিছে। তেওঁলোকে আশ্বাস দিছে অলৰেডি তেওঁলোকে ধৰিছে কামটো। মই ভাবোঁ 1-1.5 মাহৰ ভিতৰত কামবিলাক সুচাৰুৰূপে হ'ব আৰু লাহে লাহে সমস্যাবিলাক সমাধান হ'ব। আৰু কণ কণ ল'ৰা ছোৱালীবিলাকে যাতে পানীত যাব নালাগে, মই সদ্যহতে মই নাৱৰ ব্যৱস্থাটো কৰিম মোৰ ফালৰ পৰা। অতি সোনকালে এসপ্তাহৰ ভিতৰত মই নাৱৰ ব্যৱস্থাটো কৰি দি দিম। দুদিনৰ পৰা খগেন্দ্ৰ ৰাভাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।